নমস্কাৰ মই সায়নিকা বেনাৰ্জী বৰ্তমান উপস্থিত আছো মা কামাখ্যাৰ মন্দিৰৰ যি গণেশ কুণ্ড তাৰ কাষত আসলতে এই গণেশ কুণ্ড হৈছে য'ত ভক্তসকল বা সাধু সন্তসকল আহি নিজকে পবিত্ৰ অৰ্থাৎ হাত ভৰি ধুই অথবা গা ধুই নিজকে পবিত্ৰ কৰি মাৰ মন্দিৰৰ ভিতৰলৈকে যায় আৰু গণেশ কুণ্ডত হাতত পানী লৈ সংকল্প কৰি মাৰ মন্দিৰলৈ যায় গণেশ কুণ্ডত আমি দেখা পাইছোঁ যে গণেশ বাবাৰ যি এক শিলালিপি আছে তাত মানুহে আশীৰ্বাদ লৈ গণেশ বাবাৰ আশীষ লৈ মাৰ মন্দিৰৰ ভিতৰলৈকে যোৱা পৰিলক্ষিত হয় মোৰ লগত কমল আছে তেখেতক মই সমূহ পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ ইয়াতে আপোনালোকে দেখা পাইছে বিভিন্ন সাধু সন্তৰ লগতে বিভিন্ন ভক্তসকলে বৰ্তমান মাৰ জপ তপ কৰিছে মাৰ ধ্যানত লিপ্ত হৈছে চাওক এই গণেশ কুণ্ডৰ ওচৰত বিভিন্ন সাধু সন্তকে আদি কৰি ভক্তসকল বৰ্তমান জপ তপত লিপ্ত হৈছে নিজ নিজ মনৰ কামনা লৈ মাৰ জপ কৰিছে মাৰ প্ৰাৰ্থনা সাধন কৰিছে মোৰ সহযোগী কমলে আপোনালোকক সমগ্ৰ পৰিৱেশ দেখাই গৈছে চাওক কি ধুনীয়া পৰিৱেশ এটাই বিৰাজ কৰিছে বৰ্তমান গণেশ কুণ্ডৰ যি পাৰ এনেদৰে দেখা পাইছে আপোনালোকে প্ৰতিজন আসলতে সাধু সন্ত বিভিন্ন প্ৰান্তৰ পৰা যিসকল সাধু সন্ত আহিছে তেওঁলোকে মাৰ জপ তপত ইতিমধ্যে লিপ্ত হোৱা দেখা পোৱা গৈছে এই গণেশ কুণ্ডৰ পাৰত মই এগৰাকী বাবা আছে তেখেতৰ লগত পোনপটীয়াকৈ কথা পাতিবলৈ অলপ চেষ্টা কৰিম বাবাজি কাহা সে আয়ে দেখা পাইছে আপোনালোকে এই বাবাগৰাকী আসলতে মৌন ব্ৰত ধাৰণ কৰা বুলি তেখেতে ইতিমধ্যে উল্লেখ কৰিছে আসলতে আমি পোনপটীয়াকৈ আপোনালোকক দেখাই আছোঁ এই সকলো আসলতে সাধু সন্ত বাবাসকল বৰ্তমান ধ্যানত লিপ্ত হৈছে তেওঁলোকে মৌন ব্ৰত ধাৰণ কৰি বৰ্তমান ধ্যানত লিপ্ত হোৱা দেখা পোৱা গৈছে প্ৰতিজন সাধু সন্ত মোৰ সহযোগী কমলে আপোনালোকক সমগ্ৰ পৰিৱেশ দেখাই গৈ আছে আসলতে খুব ভক্তিমূলক আৰু এক শান্তিৰ পৰিৱেশ বৰ্তমান বিৰাজ কৰা বুলি ক'ব পাৰোঁ চাওক এই গণেশ কুণ্ডত আসলতে ভক্তসকলে নিজৰ হাত ভৰি ধুই গণেশ বাবাৰ ওচৰত প্ৰাৰ্থনা কৰি আশীষ লৈ মাৰ মূল দুৱাৰলৈকে যায় ইয়াত দেখা পাইছে আপোনালোকে মোৰ সহযোগী কমলে দেখাই গৈছে যে বিভিন্ন ভক্তসকলে সাধু সন্তসকলে বৰ্তমান গণেশ কুণ্ডত গা ধুই থকা দেখা পোৱা গৈছে আৰু তেওঁলোকে গা ধুই উঠিয়েই আসলতে এই গণেশ কুণ্ডৰ পাৰতেই মাৰ ধ্যানত লিপ্ত হোৱা দেখা পোৱা গৈছে চাওক খুব সুন্দৰ এক পৰিৱেশে আসলতে বিৰাজ কৰিছে বৰ্তমান গণেশ কুণ্ডৰ যি পাৰ বিভিন্ন সাধু সন্ত ভক্তসকলে বৰ্তমান গণেশ কুণ্ডৰ পাৰ যি সেই পাৰত বহি মাৰ ধ্যানত লিপ্ত হোৱা দেখা পোৱা গৈছে এনেদৰেই অম্বুবাচীৰ যি বিভিন্ন দৃশ্য বা পৰিৱেশ সেয়া আপোনালোকক দেখাই গৈ থাকিম চাই থাকিব দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত